হেল্ল' এভৰিৱান, কি খবৰ? ভালনে সকলোৰে? মই আহিছোঁ আপোনালোকৰ ওচৰলৈ নতুন ব্লগলৈ। আচলতে মই ইউটিউব চেনেলত নতুন হয়, ইমান এটা মই নাজানো। কিবা যদি ভুল হয় আপোনালোকে মোক মাফ কৰি দিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। যি পাৰোঁ অলপ অলপকৈ দেখাই আছোঁ। আপোনালোকে আমাৰ ৰমজান মাহ চলি আছে, আপোনালোকে ৰোজা ৰাখি আছেনে? কমেণ্টত জনাবচোন। মই বাৰু ৰাখি আছোঁ। চাওঁ কি পাৰোঁ, দিনটোত কি পাৰোঁ অলপ অলপকৈ দেখাবৰ কাৰণে চেষ্টা কৰিম। প্লিজ ভুল হ'লে ক্ষমা কৰি দিব প্লিজ। এতিয়া তাহাঁতে শুই আছে, মই ল'ৰা ছোৱালী দুটা উঠাই আছোঁ। পঢ়িব লাগে, তাহাঁতে টোপনি মাৰি আছে দুটাই। উঠাইছোঁ, উঠা এই বেটি উঠা, বেটা বেটা হাঁহি আছে আৰু উঠা। 5 মিনিট আৰু শুব। তাহাঁতে উঠাই নাই, বিচনাতে যুঁজি আছে। এতিয়া মই উঠাই দিওঁ, তাহাঁতক উঠাই কামখিনি কৰি লওঁ। চাওঁ কি পাৰোঁ দেখুৱাম। এতিয়া কাপোৰখিনি ভাঁজ কৰি আছোঁ। বহুতখিনিমান কাপোৰ আছে, কামখিনি কৰি লওঁ। মাইকী মানুহৰ কাম আৰু কি আৰু, ঘৰ ঝাৰু দিয়া, বাচন মাজা, হয়নে গাইজ? ক'বচোন হয়নে নহয় কমেণ্টত। তাৰপিছত ঘৰখিনি সাৰি লওঁ। বেটা মোক ধুই আহিলা, বুজানে নাই? এতিয়া পঢ়ি থাকা, অলপ সোনকালে পঢ়া। পঢ়ি উঠি আজান দিব ন, গা ধুই মছজিদত যাবা সোনকালে। অলপ ৰেষ্ট দেই। গুড বয় হয়নে নহয়? কেমেৰাত চোৱা। গুড বয়, কথা শুনে দেই। আমাৰ ল'ৰা ভাল কথা শুনে কিন্তু। ভাত খুৱাই দি আছোঁ। তাই ৰোজা ৰখা নাই, তাইক বোলে খুৱাই দিব লাগে, খুৱাই দি আছোঁ। আহি চাওঁ। মা কি কৰি আছা? মই খেলি আছোঁ। খেলি আছা? কি খেলি আছা? মই ক্লে দি এনেকে হাৰ্ট বনাই আছোঁ আৰু পেপাৰৰ ওপৰত লাগি দি আছোঁ। কি বনাইছে এইবিলাক? কি বনাইছে এইটো? এইটো কি? এইটো গ্ৰীণ কালাৰৰ হাৰ্ট, এইটো ৰেড কালাৰৰ হাৰ্ট, এইটো হোৱাইট কালাৰৰ হাৰ্ট, এইটো পাৰ্পল কালাৰৰ হাৰ্ট, এইটো লাইট গ্ৰীণ কালাৰৰ হাৰ্ট, এইটো পিংক কালাৰৰ হাৰ্ট আৰু এইটো য়েল্লো কালাৰ নাছিলে কাৰণে মই গোটেই কালাৰ মিক্স কৰি এইটো সৰু এটা বনাইছোঁ। তাৰপিছত এইটো ব্লু কালাৰ, যোনটো এতিয়া মই পেপাৰত চিপকি আছোঁ। তুমি চা, হাঁহি দিয়াচোন। তাই দাঁত দুটা সৰিলে, আগৰ দাঁত দুটা এতিয়া হাঁহিব নোখোজে তাই, দাঁত ওলাই। ঠিক আছে, এতিয়া খেলি থাকা দেই। তাৰপিছত মই গা ধুৱাই দিম, হ'ব? অ'কে, চোৱা এইফালে। কাই আছে এবাৰ এই দুজনীক চাই, লাজ কৰিছে চা। হেল্ল' এভৰিৱান, কাম বন কৰি আজৰি হৈ আহিলোঁ। গাও ধুই আহিলোঁ। এতিয়া অলপমান কোৰাণ শ্বৰীফ পঢ়ি লওঁ। কোৰাণ শ্বৰীফ পঢ়ি উঠি আৰু কাম আছে, চাই থাকিব ব্লগটো। গাইজ মছজিদত যাব ওলাইছে, মছজিদত যাব। মই নামাজ পঢ়োঁ, মছজিদত যাম কৰিছোঁ। ওলাইছে, মই নামাজ পঢ়ি লওঁ, মছজিদত গৈ। যোৱা বেটা। হেল্ল' এভৰিৱান, এতিয়া বহুত দেৰিৰ মূৰত লগ পাইছোঁ। ইফতাৰী বনাবৰ টাইমেই হ'ল। এতিয়া মই আজি আপোনালোকক এটা ৰেচিপি দেখুৱাম। চিকেন বনাম। চবেই আজিকালি জানে বাৰু, কিন্তু নিয়মবিলাক বেলেগ বেলেগ। মই কেনেকৈ বনাম সেইটোকে আপোনালোকক দেখাই আছোঁ, চাই থাকিব। ইয়াতে মই লৈছোঁ চিকেন আধা কিলো। ইয়াতে বিলাহী আৰু পিঁয়াজ, আদা নহৰু, তেজপাত, দালচেনি কমকৈ দিছোঁ, ল'ৰাটোৱে ভাল নাপায়। ইয়াতে ধনিয়া আৰু ইয়াতে দৈ লৈছোঁ। এতিয়া
এইখিনি মই ধুনীয়াকৈ সানি ল'ম। ইয়াতে দিলোঁ হালধিৰ গুড়ি, ধনিয়া গুড়ি আৰু জিৰা ৰেড চিলি। ইয়াতে ৰেড চিলি অলপ দিছোঁ, গৰম মছলা, আৰু চিকেন মছলা। আৰু দিছোঁ মিঠাতেল। এইখিনি সানি ল'ম। ধুনীয়াকৈ সানি ল'ব। এতিয়া ঢাকন লগাই থৈ দিম এইখিনি অলপ দেৰি। এতিয়া আহিছোঁ ইয়াতে মই মিঠাতেল বহাই দিলোঁ দেই। তাতে মিঠাতেল দিছিলোঁৱে চিকেনৰ লগত মেৰিনেট কৰাতে। ইয়াতে আৰু অলপ দিছোঁ মই। পিঁয়াজখিনি ভাজি লওঁ। ইয়াতে দি দিলোঁ মিঠাতেল। তেল গৰম হৈছে। এতিয়া মই এইখিনি ভাজি লওঁ। পিঁয়াজখিনি আগে ভাজি লৈছোঁ। এয়া দেখিছেনে, পিঁয়াজখিনি ব্ৰাউন কালাৰ হৈ গ'ল। এতিয়া মই এইখিনিতে দিম অনিয়নখিনিও দি দিম। একো নাই, একেলগত দিছোঁ, অলপমান ফ্ৰাই কৰিলেই হৈ যাব। এইখিনি এতিয়া অকণমান ভাজিম। ইয়াতে নহৰু দিছোঁ, আদা দিছোঁ আৰু বিলাহীখিনি আৰু পিঁয়াজ ভাজি আছোঁ এতিয়া। ইয়াতে দিম এতিয়া ধনিয়াখিনিও দি দিম।
এইখিনি ভাজা হৈয়ে গ'ল। এতিয়া গেছ বন্ধ কৰি দিছোঁ। এইখিনি অলপ ঠাণ্ডা হ'ব দিম। তাৰপাছত মিক্সিত এইখিনি গুড়া কৰি ল'ম। এতিয়া এইখিনি ভাজা হৈ গ'ল। এতিয়া মই এইখিনি পিচি ল'ম। মিক্সিত পিচি লওঁ এইখিনি পিচা হৈ গ'ল। এইখিনি মই ইয়াতে মিক্স কৰি দি দিম। মিক্স কৰি ধুনীয়াকৈ এইখিনি সানি ল'ম। এইখিনি সানা হৈ গ'ল। এইখিনি চাই ইমান ধুনীয়া হৈছে। এতিয়া মই গেছ লগাই দিম। এতিয়া গেছটো লগাই দিছোঁ। এতিয়া কম জুই দি এতিয়া ভাজি থাকিম। এতিয়া মই ৰুটিৰ কাৰণে আটাখিনি সানি লৈ আছোঁ। এইখিনি মোৰ আটা সানা হৈ গ'ল। এতিয়া ৰুটিকেইটা বনাই আছোঁ। এতিয়া এবাৰ লৰাই দিছোঁ। মাজে মাজে লৰাই থাকিব লাগিব দেই। লৰাই আছোঁ। এতিয়া আৰু এবাৰ লৰাই দিছোঁ। দেখিছেনে? তেল ওপৰত আহিছে। মছলাটো এতিয়া মানে ভাজা হৈয়ে যাব। মাজে মাজে লৰাই থাকিব আৰু এবাৰ লৰাই দিছোঁ। কেমেৰাত কেনেকুৱা দেখিছে নাজানো, কিন্তু কালাৰ কি কম গাইছ, বহুত ধুনীয়া হৈছে, বহুত ধুনীয়া হৈছে। আৰু যে গন্ধটো, কি ধুনীয়া গন্ধ ওলাইছে। এবাৰ বনাই চাব। আৰু এইফালে মই ৰুটিও বনাই আছোঁ। চিকেন ভাজা হৈ গ'ল। এতিয়া মই ইয়াতে পানী দিম। যিখিনি মানে লাগে গ্ৰেভি কৰিম, ৰুটিৰ লগত খাব পৰাকৈ অলপ পানী দি দিম। কি ধুনীয়া হৈছে, ইমান ধুনীয়া কালাৰ আহিছে, গোন্ধটো ইমান ধুনীয়া আহিছে। মই এইখিনি পানী দি দিছোঁ। আপোনালোকে নিজৰ হিচাপ মতে পানীখিনি দি দিব। এতিয়া মই ধুনীয়াকৈ উতলিব দিম, তাৰপাছত হৈ যাব। গাইছ, মোৰ চিকেন হৈ গ'ল। মই ইমানখিনি মানে ৰাখিম, মানে জোল ৰাখিম এইখিনিয়ে ৰুটিৰ লগত খাবৰ কাৰণে। হৈ গ'ল।
এতিয়া মই গেছ বন্ধ কৰি দিছোঁ। এইফালে বুট ভাজি আছোঁ। এইটো বুট ভাজি আছোঁ। এইফালে ৰুটি। হেল্ল' গাইজ, বনোৱা হৈ গ'ল। উজু কৰি আহিলোঁ। ইফতাৰী কৰি এতিয়া নামাজ পঢ়ি লওঁ, তাৰপাছত লগ পাই আছোঁ। হেল্ল' এভৰিৱান, ইফতাৰ কৰি উঠিলোঁ। এতিয়া অলপমান ৰেষ্ট লওঁ। ল'ৰা ছোৱালীৰ এক্সাম চলি আছে, তাহাঁতৰ ওচৰত অকণমান বহোঁ। তাৰপাছত তাৰাবি পঢ়িবৰ হ'ব, তাৰাবি পঢ়ি লওঁ। আজিৰ কাৰণে ব্লগটো ইমানেই আছিল। আকৌ লগ পাম নতুন এটা ব্লগলৈ। আজিৰ কাৰণে বাই বাই।